নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো জন্মাষ্টমী এই সোমবাৰৰ বন্ধুসকল দিনটোৰ পৰা বিশেষ আপোনালোকৰ ৰাশি কেইটামান অত্যন্ত শুভ হ'বলৈ গৈছে বন্ধুসকল সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব বন্ধুসকল আপোনালোকৰ সুবিধাৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ প্ৰস্তুত কৰা হৈছে যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় ৰাশি কেইটামান অত্যন্ত শুভ হ'বলৈ গৈছে তাৰে ভিতৰত বন্ধুসকল প্ৰথম ৰাশিটো হৈছে এই সময়খিনিত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈছে বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত আপোনালোকৰ কৈছে যে ভাগ্য আপোনালোকক অনুকূল কৰি তুলিব ল'ৰা ছোৱালীৰ পৰা সুখ লাভ কৰিব আবদ্ধ হৈ থকা কামে গতি লাভ কৰিব আৰু সুখ পাব বুলি কৈছে মঙ্গলবাৰ আৰু বুধবাৰে বিবাদত জয় লাভ কৰিব বুলি কৈছে এই সপ্তাহত আপোনালোকৰ প্ৰত্যাশাৰ প্ৰতিযোগিতাৰ পূৰণ হ'ব আৰু আপোনালোকৰ পৰিকল্পনা সফল হ'ব বুলি কৈছে কাৰণ এই সপ্তাহত অৰ্থাৎ আপোনাৰ দেখিবলৈ পাব যে জন্মাষ্টমীৰ সময়ৰ পৰা মেঘ ৰাশিৰ জাতক জাতিকাসকল বহুতো ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব কিন্তু কিছুমান পৰিকল্পনা আপোনালোকে কৰিব লাগিব আৰু পৰিকল্পনাসমূহ ৰূপ দিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ এলাহৰ ফলত বিশেষকৈ কামবোৰ বিফল হ'ব পাৰে দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি এই সপ্তাহৰ আৰম্ভণিৰ পৰা অৰ্থাৎ জন্মাষ্টমী এই সময়ৰ পৰা আপোনাৰ কৈছে অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ কিছুমান প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে শত্ৰুৱে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে কিন্তু এই সপ্তাহত আৰু আপোনালোকৰ খৰচ বৃদ্ধি কৰিব পাৰে বৃষ ৰাশিৰ লোকসকলে সাৱধান হোৱাৰ প্ৰয়োজন আছে কাৰণ আপোনালোকৰ ঘনিষ্ঠ লোকসকলে কিন্তু আপোনালোকৰ আশা কৰাৰ ধৰণে বিশ্বাসযোগ্য নহ'বও পাৰে বুলি কৈছে কিন্তু আপোনালোকে এই সপ্তাহটোত জন্মাষ্টমীৰ দিনৰ পৰা আপোনালোকে কৈছে যে এই সময়খিনিত আপোনালোকে মঙ্গলবাৰ আৰু বুধবাৰৰ ভিতৰত উত্তেজনাৰ কিছু কমি যাব আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা ভাল এটা সমৰ্থন পাব এই সময়ছোৱাত আপোনালোকৰ স্থায়ী সম্পত্তিৰ বৃদ্ধি আৰু কিছু ভাল খবৰো আহিব পাৰে সপ্তাহৰ মাজভাগত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব আৰু আইনৰ বিষয়ত আপুনি সফলতা লাভ কৰিব পাৰে শনিবাৰলৈকে আপোনালোকৰ পৰিয়ালে আপোনালোকৰ কাষত থিয় দিব আৰু আপুনি বিশেষ আপোনালোকৰ কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব জন্মাষ্টমী এই সোমবাৰৰ দিনটোৰ পৰা আৰম্ভ কৰি এই সপ্তাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সময়ত কৈছে যে কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আপোনালোকৰ আপুনি প্ৰয়োজনীয় সহায় লাভ কৰিব কিন্তু মঙ্গলবাৰ আৰু বুধবাৰে আপুনি অপ্ৰয়োজনীয় বিভ্ৰান্তিৰ সন্মুখীন হ'ব পাৰে যাৰ ফলত আপোনালোকৰ আয় হ্ৰাস পাব পাৰে ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰৰ ভিতৰত বিশেষকৈ আপোনালোকৰ পক্ষত কথাবোৰ ঘূৰি আহিব আয়ৰ বৃদ্ধি পাব আৰু বাধাৰ আপোনালোকৰ সমাধানৰ সৈতে হ'ব বুলি কৈছে আৰু কৈছে যে নতুন সহযোগী আপোনালোকে লাভ কৰিব শনিবাৰে অনুকূল ফলাফল কঢ়িয়াই আনিব এই সপ্তাহৰ জন্মাষ্টমীৰ সময়ৰ পৰা বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিদৰে পাৰ হ'ব দেওবাৰ আৰু সোমবাৰৰ বিশেষকৈ আপোনালোকৰ কামবোৰ সুন্দৰভাৱে হৈ থাকিব কিন্তু আপোনালোকৰ পিতৃ মাতৃৰ পৰা সহায় আপোনালোকে যি ধৰণে আশা কৰিব নাপাব পাৰে আপুনি সুখী অনুভৱ কৰিব কিছুমান ক্ষেত্ৰত আপোনালোকৰ উপাৰ্জন স্থিৰ হৈ থাকিব আপোনাৰ সকলো প্ৰকল্প আৰু কাম পলম নকৰাকৈ সুচাৰুৰূপে চলিব বুলি কৈছে এই সপ্তাহটোত আপোনালোকৰ মঙ্গলবাৰ আৰু বুধবাৰে আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত কথাবোৰ দ্ৰুতগতিত আগবাঢ়িব এই সপ্তাহটোত আপুনি এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব কিন্তু বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে আপুনি অতি চিন্তিত অনুভৱ কৰিব পাৰে আৰু অপ্ৰয়োজনীয় কামত ধন খৰচ কৰিব পাৰে শনিবাৰে হয়তো কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে সিংহ ৰাশিৰ বাবে এই সপ্তাহটো মধ্যমে দেখা পোৱা গৈছে এই সপ্তাহটোত ভাগ্য আপোনালোকৰ পক্ষ থাকিব সুখ বাঢ়িব আৰু উন্নত ৰূপত আগবাঢ়ি যোৱাৰ এটা সুযোগ আপোনালোকে লাভ কৰিব মঙ্গলবাৰ আৰু বুধবাৰে যথেষ্ট কাম আপোনালোকে কৰিব পাৰিব কামৰ প্ৰেছাৰ বৃদ্ধি পাব বহুদিনৰ মূৰত আপোনালোকৰ আপোনজনক লগ পাব পাৰে বা আলহী দুলহী আহযাহ চলিব বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে আপোনালোকৰ আয় আৰু সঞ্চয় বৃদ্ধি পাব পাৰে ঋণ সম্পৰ্কীয় সমস্যা কিছু অন্ত পৰিব কিন্তু শনিবাৰে সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে এই সপ্তাহটোত সিংহ ৰাশি জাতক জাতিকাসকলে এতিয়া আহিছোঁ কন্যা ৰাশি জন্মাষ্টমী এই দিনটোৰ পৰা আৰম্ভ কৰি এই সপ্তাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত আপুনি কিছু পলম আৰু প্ৰত্যাহ্বানৰ কিছু সন্মুখীন হ'ব পাৰে আপুনি নিজৰ কামৰ ক্ষেত্ৰত সময় কটাব লাগিব বুলি কৈছে আৰু হতাশাৰ আৰু আনৰ সমৰ্থনৰ কিছু আপোনালোকৰ অভাৱ হ'ব পাৰে বুলি কৈছে অৱশ্যে কৈছে যে মঙ্গলবাৰ আৰু বুধবাৰৰ পৰা পৰিস্থিতি সলনি হ'ব সম্পত্তিৰ পৰা আয় আৰু লাভ বৃদ্ধি পাব এই সপ্তাহটোত কৰ্মৰ ক্ষেত্ৰত আপুনি অধিক অনুপ্ৰাণিত অনুভৱ কৰিব আৰু আপোনালোকৰ ভাগ্য উন্নত হ'ব বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ব্যস্ত থকা আশা কৰক বুলি কৈছে কিন্তু আপুনি আপোনালোকৰ প্ৰিয়জনৰ পৰা সহায়ো লাভ কৰিব নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আঁতৰি থাকক এই সপ্তাহটোত কৈছে যে কন্যা ৰাশিৰ জাতক জাতিকাসকলে কিছুমান ইতিবাচক অনুষ্ঠানৰ অংশগ্ৰহণৰ বাবে সুযোগ পাব পাৰে বুলি কৈছে শনিবাৰৰ ভিতৰত আপোনালোকৰ আয় বৃদ্ধি পাব আৰু আপোনালোকৰ কাম অধিক সংগঠিত হ'ব কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়খিনিত এটা ভাল প্ৰতিফলন দেখিবলৈ গৈ আছে এই জন্মাষ্টমীৰ সময়ৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলে কিদৰে পাৰ হ'ব বা এই সময়খিনি কেনে ধৰণৰ প্ৰতিফলন দেখিবলৈ গৈ আছে
এই সপ্তাহটোত আপুনি সাহসী আৰু ভাই ভনীৰ পৰা ভাল এটা সমৰ্থন লাভ কৰিব কিন্তু মঙ্গলবাৰ আৰু বুধবাৰে সাৱধান হওক কিয়নো আপোনালোকৰ আয় কম হ'ব পাৰে আৰু কিন্তু খৰচ বেছি হ'ব পাৰে ইনকাম কম হ'ব পাৰে কিন্তু খৰচ বেছি হ'ব পাৰে ব্যৱসায়টো আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে কথাবোৰ আপোনালোকৰ ভাল হ'ব আপোনালোকৰ যিখিনি কাম আছে সেইখিনি সুচাৰুৰূপে চলি থাকিব আপোনালোকৰ সমস্যাবোৰ লাঘৱ হ'ব আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকিব পাৰিব শনিবাৰে ব্যৱসায়িক ঋণৰ সৈতে জড়িত সমস্যাসমূহ সমাধান হ'ব ভাল চাকৰি সুযোগো পাব পাৰে কিবা এটা দায়িত্ব পাব পাৰে ভাল এটা অপৰচুনিটি লৈ আহিছে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণক বগা ফুল আৰু মৌ অৰ্পণ কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব অন্যটা ৰাশি হৈছে বৃশ্চিক ৰাশি এই সপ্তাহটোত জন্মাষ্টমীৰ সময়ৰ পৰা আপোনালোকক কৈছে যে সোমবাৰৰ দিনটোৰ পৰা আৰম্ভ কৰি এই সপ্তাহটোত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে নতুন কথা শিকিব বুলি কৈছে আৰু চেষ্টা কৰিব আৰু আপুনি হয়তো কিছু বিৰোধিতাৰ আপোনালোকৰ সন্মুখীন হ'ব পাৰে বা এলেহুৱা অনুভৱ কৰিব পাৰে অৱশ্যে মঙ্গলবাৰ আৰু বুধবাৰৰ পৰা পৰিস্থিতি উন্নত হ'বলৈ আৰম্ভ কৰিব আৰু আগন্তুক দিনত উন্নত আয় আৰু সহায়ৰ আশা কৰিব বুলি কৈছে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ব্যৱসায়ৰ বাবে কিছু প্ৰত্যাহ্বান আপোনালোকক কঢ়িয়াই আনিব পাৰে আপুনি কঠিন মানুহৰ সন্মুখীন হ'ব পাৰে আৰু অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে সপ্তাহটোৰ অন্তত বিশেষকৈ এক সুখৰ মুহূৰ্ত পাৰ কৰিবলৈ সক্ষম হ'ব প্ৰতিকাৰ হিচাপে ভগৱান শ্ৰীকৃষ্ণক হালধীয়াৰ আপোনালোকে ফল অৰ্পণ কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে অন্য এটা ৰাশি হৈছে ধনুৰাশি ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত কৈছে যে জন্মাষ্টমীৰ সময়ৰ পৰা আপোনালোকৰ পাৰিবাৰিক জীৱনত বহুত সুখ আৰু মৰম থাকিব উপাৰ্জন ভাল হৈ থাকিব আৰু আপুনি বন্ধু বান্ধৱীৰ পৰা সহায় লাভ কৰিব কিন্তু আপুনি সাৱধান হোৱাটো প্ৰয়োজন আছে কাৰণ মঙ্গলবাৰ আৰু বুধবাৰে শত্ৰু সক্ৰিয় হ'ব পাৰে বুলি কৈছে আপোনালোকক কিবা এটা ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ব্যৱসায়িক ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে লাভৰ সময় ইয়াৰ ফলত আপোনাৰ কামৰ উন্নতি হ'ব এই সপ্তাহত আপুনি সুখ লাভ কৰিব শ্ৰীকৃষ্ণক পঞ্চমীত আপোনালোকে স্নান দিয়া এটা ভাল প্ৰতিফলন দেখিব অন্য এটা ৰাশি হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত বিশেষকৈ কৈছে যে পৰিয়ালৰ সৈতে সুখী অনুভৱ কৰিব আপোনালোকৰ শত্ৰুৰ বিফল হ'ব বুলি কৈছে আৰু এই সময়খিনিত আপোনালোকৰ সন্তানে মঙ্গলবাৰ আৰু বুধবাৰে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে কিন্তু বুধবাৰ আৰু বৃহস্পতিবাৰে কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা আৰু বিবাদৰ সন্মুখীন হ'ব পাৰে আৰু আপুনি আশা কৰাৰ ধৰণৰ সমৰ্থন নাপাবও পাৰে বিৰোধীয়ে নিয়ন্ত্ৰণ ল'বলৈ আপোনালোকে চেষ্টা কৰিব পাৰে যাৰ ফলত আয়ৰ ক্ষতি হ'ব পাৰে আদালতৰ বিষয়ত পলম হ'ব পাৰে কিছু লোকৰ যি প্ৰব্লেম চলিছে যিসকলৰ কিন্তু শনিবাৰে আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে এই সপ্তাহটোত শ্ৰীকৃষ্ণক মিঠাই আৰু কফুৰ আপোনালোকে আৰতি আপোনালোকে আগবঢ়াওক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নতুনকৈ চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কুম্ভ ৰাশি জ্যোতিষশাস্ত্ৰ অনুসৰি এই সময়খিনিত আপোনালোকৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটো ভাই ভনীৰ পৰা সমৰ্থন পাব চৰকাৰী কামত যদি আপুনি কিবা এটা বাধাৰ সন্মুখীন হৈ আছিল তেন্তে ইয়াৰ অন্ত পৰিব পাৰে মঙ্গলবাৰ আৰু বুধবাৰে অতিৰিক্ত খৰচ হ'ব পাৰে এই সপ্তাহটোত পৰিকল্পনা কাৰ্যকৰী কিছুমান আপোনালোকৰ স্থগিত হ'ব পাৰে ৰৈ যাব পাৰে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰৰ পৰা আপুনি শান্তি অনুভৱ কৰিব সন্তানৰ ভৱিষ্যতৰ ফালৰ পৰা আপুনি সুখ লাভ কৰিব আদালতৰ সম্পৰ্কৰ বিষয়ত সফলতা পাব পাৰে কিন্তু শনিবাৰে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আপোনালোকে কেশৰ মিহলি আপোনালোকে গাখীৰ শ্ৰীকৃষ্ণক আগবঢ়াওক বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ জন্মাষ্টমীৰ এই সময়খিনিৰ পৰা এই সপ্তাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব এই সময়খিনিত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আপোনালোকৰ বিত্তীয় অৱস্থা কিছু উন্নত হ'ব আৰু আপুনি কৰ্মক্ষেত্ৰত সফলতা দেখিব নতুন প্ৰজেক্ট বা কিবা ভাল কামবোৰত আপোনালোকে অংশগ্ৰহণ কৰিব বা কামবোৰ ভালদৰে চলাই নিব পাৰিব মঙ্গলবাৰ আৰু বুধবাৰে আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব আৰু আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে সফলতা লাভ কৰিব ভাগ্য আপোনালোকৰ পক্ষ থাকিব অৱশ্যে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে হয়তো অধিক খৰচ আনিব পাৰে আপোনালোকৰ বাবে সন্তানৰ ওপৰত আপুনি অসুখী অনুভৱ কৰিব কিন্তু যিকোনো বিবাদ আপোনালোকৰ সমাধান হ'ব পাৰে নিয়ন্ত্ৰণত থাকিবলৈ আপোনালোকে চেষ্টা কৰক আৰু সেইখিনি ক্ষেত্ৰত সক্ষম হ'ব শনিবাৰে পৰিয়ালৰ সহায় শক্তিশালী হ'ব আৰু আপোনালোকৰ উপাৰ্জনো বৃদ্ধি পাব বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সপ্তাহটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ